মই ভাত খাই থাকোঁতে এতিয়া সিহঁতে মোক এৰি থৈ যাব। ভাতকেইটা অকণমান ভালকে চুবাই চুবাই খাচোন, একেবাৰে মুখত ভৰাইছ গিলিহে দিছ। পাপা মোৰ দেৰি হৈছে নহ'লে মুনুকণহঁতে মোক এৰি থৈ যাব। এৰি থৈ নাযায় দে, মই কম নহয় ৰ'বলৈ, তই ভাতকেইটা লাহে লাহে খা। পুনাকণ আহৈ, মই আহিলো। দেউতা হেয়াৰ শুনিছানে? মুনুকণ আহিলে, ৰ'বলৈ কোৱাচোন, ৰ'বলৈ কোৱা। হ'ব দে, মই ৰ'বলৈ কৈ থৈ আহোঁগৈ। মুনুকণ ৰবি, আমাৰ ল'ৰাই ভাত খাইছেহে, লগতে যাবি ৰ। মুনুকণ, মোৰ চাইকেলখন আজি বেয়া হ'ল, তোৰ লগতে মোক লৈ যাবিনে? নিম আকৌ, কেলে নিনিম। বহিয়া, খালি মোৰ পিছফালে আকৌ সেই কেৰিয়াৰ নাই। হ'ব, মই পাৰিম। তেনেহ'লে বহিয়া, কোলাগুটিহঁত চাগে ৰখি আছে, নহ'লে দেৰি হ'ব আমাৰ স্কুল পোৱালে। মুনুকণ ব'ল, মই উঠিলোঁ। ভালকে ধৰি ল'বি আকৌ। হ'ব, টেনশ্যন নল'বি, মই ধুনীয়াকৈ ধৰি লৈছোঁ। মুনুকণ, কালি দিয়া হোমৱৰ্কখিনি কৰিলি নাই? কালি হোমৱৰ্ক দিছিলে নহয়, মই নকৰিলোঁ নহয়। কি হ'ব এতিয়া? আজি মোক ছাৰে টিকা একদম ৰঙা কৰি পঠিয়াব। একো নহয়, ব'ল, মই আছোঁ নহয়, মই কৰি আনিছোঁ নহয়। তই ছাৰ নহাৰ আগতে মোৰ পৰা চাই কৰি থৈ দিবি। ঠিক আছে, ব'ল এতিয়া ব'ল, নহ'লে দেৰি হ'ব। এইকেইটাতে সদায় মই ৰখি থাকিব লাগিব, এদিনো সিহঁতি আগতীয়াকৈ আহি মোলৈ ৰখি নাথাকে। এইটো আকৌ চাইকেলে নাই, নিজে চাইকেল এখন কিনি ল'ব নোৱাৰে, সদায় লোকৰ লগত উঠি যাবলৈ আহে। মুনুকণহঁত এতিয়ালৈকে আহি পোৱাহি নাই, স্কুললৈ দেৰিয়ে হ'বগৈ এতিয়া। ব'ল, কলাগুটি, আজি পুনাকণৰ চাইকেলখন বেয়া হ'ল নহয়, তই কলিয়াক তই উঠালচোন আজি। মোৰ চাইকেলখন আজি বেয়া হ'ল, সেইকাৰণে মই মুনুকণৰ লগত আহিলোঁ। তাক উঠাবলৈ নাই দেই, মই অকলে যাম। উঠাই নিলেনো কি হয়, সিও কিবা আমাৰ একে লগৰহে, তই নিব নোৱাৰ নে কিবা, আজি কাৰণেহে। আনকালে পুনাকণে লৈ যায়। কলাগুটি, আজি লৈ ব'লচোন, আনকালে ময়ে নিওঁচোন, আজি মোৰ চাইকেলখন বেয়া কাৰণেহে, বেয়া লাগে নহয় তাৰো। হ'ব, মই আজিহে নিম কিন্তু। হ'ব, আজি নিলেই হ'ব, মোৰ কাইলৈ এনে চাইকেল ভাল হ'বই। কলাগুটি, লাহে লাহে চলাবি আকৌ। মোৰ চাইকেল মোৰ যেনেকৈ মন যায় তেনেকৈ চলাম, তই উঠিবলৈ পাইছ উঠি থাক। আহোঁত দেৰি হ'ব। কলাগুটি, কালি যে হোমৱৰ্ক দিছিলে কৰিলি নাই? মই পাহৰি থাকিলোঁ নহয়, আজি মোক দবালে, আজি মই গম পালোঁ আৰু। মানে এদিনো স্কুললৈ গ'লে ভালেই নাযায়, সদায় আচাত খাবই লাগিব। আজিতো হোমৱৰ্ক নকৰিলোৱে, সেইফালে পিটনটো খামেই চাগে। মই আজি স্কুললৈ যাওঁ, তহঁতিয়ে যাওঁ। কলাগুটি, মই হোমৱৰ্ক কৰি আনিছোঁ নহয়, তই চাহ অহাৰ আগতে লিখি ল'বি আকৌ, মোৰ পৰা চাই। কলিয়া, সঁচাকৈ দিবিনে মোক চাবলৈ? নহ'লে ছাৰে মোক বেয়া পিটিব, গম পাৱ নে? হ'ব দে, তই মোৰ পৰা চাই ল'বি। ব'ল, কলাগুটি পুৰা স্পীডত চলাইছে, তই স্পীডত চলা আকৌ। হ'ব দে, সিহঁতে গৈ থাকক, আমি লাহে লাহে গ'লেও পামগৈ দে। কলাগুটি, অকণমান লাহে লাহে চলাচোন। মই তোৰ নিচিনাকৈ মাইকী ছোৱালীয়ে চলোৱা নিচিনাকৈ মই ইমান লাহে লাহে চলাব নোৱাৰোঁ নহয়। মাইকী ছোৱালীহে তোৰ নিচিনাকৈ চলায়, এইবুলি আৰু স্পীডত চলা হাত ভৰিকেইটা ভাঙিব নোৱাৰোঁ নহয়। মোৰ পাপা যিটোহে, এনেকৈ যদি স্পীড চলোৱা যদি গম পায় নহয়, দিবহে মোক ভালকৈ। হ'ব দে, তোৰ বাপেৰটো অকণ বেছিও কৰে। কলাগুটি, তেনেকৈ কথা নকবি আকৌ। হ'ব, তহঁতি চাইকেল চলোৱাৰ কাৰণে কি কাজিয়া কৰিবলৈ আহিছ? আইতা, মোৰ লগৰ ল'ৰা পাই গ'লহি, মোৰ স্কুল যাব হ'ল, মোৰ বেগটো আনি দিয়া আকৌ। আইতা, বেগটো লৈ নাহা কিয়? এইটো গুচি যাব এতিয়া। পানীৰাম দে, কি হ'ল আকৌ? আমাক লগৰ ল'ৰা বুলি কৈছে, আকৌ স্কুল যাওঁ বুলি কৈছে, পগলা হ'ল নেকি? কলাগুটি, এই পানীৰাম কাই ভূত লাগিছিলে নহয়, ভূত লগাব কিবা হ'ল নেকি? শেষ আজি, পানীৰাম কাই পালে আমাক ককা বুলি নামাতিলেহে ৰক্ষা। তহঁতি অকণমান ৰবি দে, ময়ো যাম তহঁতৰ লগত। বহুত দিন হ'ল মই স্কুল যোৱা নাই নহয়, মোৰ বহুত ক্ষতি হ'ল, ছাৰে চাগে মোক পিটিবই। পানীৰাম কাই কি পাগলামি কৰিছে আকৌ? আমাৰ স্কুল যাবলৈ দেৰি হৈছে, আপুনি আঁতৰি দিয়ক। আপুনি কি ধেমালি কৰিবলৈ আহিছে আকৌ আমাৰ লগত? এনেই আমাৰ স্কুল যাবলৈ দেৰি হৈছে। তই মোৰ লগৰ হয়নে নহয়? তই যে মোক কেনেকৈ কথা ক'বলৈ আহিছা? মই তোৰ লগত সদায় স্কুললৈ যাওঁ, তই মোক পাহৰি গৈছ ন? কেতিয়া মোৰ লগৰ স্কুললৈ যায় বাৰু? কলাগুটি, পানীৰামে ভূত লগাৰ পৰা সকলো কথা পাহৰি গৈছে, আগৰ কথাবোৰ পাহৰি গৈছে, তেওঁ নিজে কোন সেইটোও পাহৰি গৈছে, সেইকাৰণে তেনেকৈ কৈছে। ব'ল, ইয়াৰ পৰা পলা। সেইকাৰণে এনেকৈ কৈছে? মই আকৌ নাজানো নহয়। কলাগুটি, এইখনৰ পৰা ব'ল। ভূত লাগিলেও মানুহ এনেকুৱা হয়নে? হ'ব পাৰে, ইমান দিনে ভূতৰ মগজুহে চলি আছিল, এতিয়া নিজৰ মগজুলৈ ঘূৰি আহিছে কাৰণে সকলো পাহৰি গৈছে চাগে। পানীৰাম কাই পাই ভাল বাচিলোঁ আকৌ দেই। তাকে। মুনুকণ, এই গোলাই বৰ্তাহঁতৰ যে পিছফালে বগৰীজোপা আছে, সেই বগৰীজোপা পকিলে নহয়। কি বগৰী পকিলে নেকি? তো আকৌ বগৰী পকিলে, সেইদিনা খাইছিলোঁ যে ইমান ভাল লাগিলে, একদম বৰ মিঠা। গোলাই ককাহঁতৰ বগৰীজোপা খাবলৈ বৰ ভাল লাগে। আজি স্কুল নাযাওঁ, ব'ল বগৰীকে খাওঁগে। মই নাযাওঁ দেই, তহঁতি গ'লে যাবি। মই কিবা তোক লগৰ হৈছোঁ নি? মই মুনুকণহে কৈছোঁ কিবা। এনেই মুখখনে আগতীয়াকৈ নামাতিবি। কলাগুটি, মই নাযাওঁ আকৌ, মোৰ পাপাই গম পালে নহয় বেয়া পিটিব। তই অকণ বৰ বেছিয়ে কৰ, বাপেৰডাল যে অকণ বেছিয়ে শাসন কৰি দেখায়। মোৰ পাপাটো তোৰ পাপাতকৈ বেছিহে ডেঞ্জাৰ, এনি টাইম মোক শিলগুটি মাৰোকে থাকে। তথাপি মই ইমান তোৰ নিচিনা ভয়াটো নহয়। ব'ল না বে, বগৰী খাবলৈ খুব মন গৈছে, ব'লচোন। আজি তাতে হোমৱৰ্কো কৰি নাহিলোঁ, ব'ল। এদিন নগ'লে একো নহয়, ব'লচোন। পুনাকণ, যাবি নেকি? ব'ল, বহুত দিন বগৰী খোৱা নাই, বগৰী খাই আহোঁগৈ। মই হ'লে নাযাওঁ দেই, মোৰ হোমৱৰ্কখিনি দেখুৱাবলৈ
এডাল যাব বেছি দেখাবি বয় একেবাৰে পঢ়াত চোকা বুলি বেছি দেখান থাকিবি একদম নাম যা খোজকাঢ়ি স্কুললৈ গৈ থাক দে ঐ ফুনাকণ ব'ল একো নহয় বগৰীকে খাই আহোঁগৈ ইনেও আজি শনিবাৰহে সোমবাৰ পৰা স্কুল ভালকৈ যাম মোৰ ভয় লাগে পাই কেনেবাকৈ যদি দেউতাই গম পাই মোক থ'ব ব'ল একো নহয় বে তহঁতি একবাৰ মেগী চলি নিচিনা জ্বলো আছ অকণ মতা লোৱা নিচিনাকৈ থাকিবি হাতচোন হ'ব কলাগুটি ব'ল আমিও যাম ৱাও ইমান বগৰী পকি আছে চাচোন চা ওপৰত আছে গোটেইখন ৰঙা হৈ আছে ৱাহ সঁচাকে চাচোন ওপৰত গোটেই ৰঙা হৈ আছে ঐ এটা বগৰী কেনেকৈ পাৰিবি বগৰী গছজোপাখন বহুত ওখ গছৰ ওপৰত উঠি যাম আকৌ কিহৰ চিন্তা ঐ কেনেকৈ উঠিবি ইমান ওখ গছজোপাত মই আকৌ তহঁতৰ নিচিনা মাইকী নহয় নহয় মই গছৰ ওপৰত উঠিব জানো ময়ো গছৰ ওপৰত উঠিব জানো এইজোপাত বগৰী গছজোপাত কাইট থাকিব মই নোৱাৰোঁ দেই সেয়াহে তহঁতক এনেকৈ কৈছে নেকি মই মাইকী বুলি হ'ব দে তহঁতি তলত থাক মই বগৰী গছৰ ওপৰত উঠো মই পাৰি দিম তহঁতি বুটলিবি আকৌ তলত থাকি ভালকেইটা আকৌ আগতীয়াকৈ ভৰাই নথবি আকৌ হ'ব দে নথওঁ তই আহিলেহে ভাগ কৰিম বেয়া কাটবি বা কি মজা বগৰী দুটামান খাই লওঁ ৰ বা কি বিঠা ঐ তইচোন ওপৰত খাবলৈহে লাগিলি আমালৈ দে আকৌ ৰবে মই কি ইমান কষ্ট কৰি ওপৰত উঠিছোঁ মই কি এটাও নাখাম নেকি তহঁতলৈকে কষ্ট কৰি দিম নেকি এইটো ধৰ বা পকা বগৰী পুৰা খাম আজি ঐ তহঁতি একেলগে গোটেই সোপা গোটাই থ আকৌ বেগত ভৰাই নথবি মনে মনে হ'ব আহৈ নামিয়া এয়াই হ'ব তেজ খোৱা হয় তহঁতি স্কুল নগৈ তহঁতি ইয়াত বগৰী খাই ফুৰিছহি ছাৰচোন চেছ কি হ'ব এতিয়া চেছ আজি ছাৰে লগ পালে ঘৰত যদি কৈ দিয়ে মোক আজি দবা কোবাব ঐ শনি লগাহঁত তহঁতি স্কুলৰ বেগ চেগ লৈ আহি স্কুল নগলি যে ইয়াত বগৰী খাই ফুৰিছ যে নহয় মানে ছাৰ বগৰী এটা খাবলৈ মন গ'ল স্কুল ক্ষতি কৰি বগৰী খাবলৈ আহিছোঁ তহঁতক ওপৰত দিছোঁ মই এতিয়া ইহঁতি গু খালে বুলি তই গু খাবি নেকি কলিয়া তই ইহঁতৰ লগত থাকি বদমাছ হৈ গৈছ ন তহঁত গোটেইকেইটা কথা আজি ঘৰত ক'বগৈ লাগিব ছাৰ নক'ব মোক পাপাইটো কি কৰিব ঠিক নাই এনেইতো মোক ঘৰত থাকিলে শিলগুটি মাৰো কৰি থাকে এতিয়া এইবোৰ কথা যদি কৈ থাকে নহয় মোক ঘৰত কি কৰিব ঠিক নাই ছাৰ নক'ব প্লিজ আজিৰ পৰা এনেকুৱা কাম নকৰোঁ আৰু মেইন কালপিতটো গছৰ ওপৰত উঠি আছ তই নামিছনে নাই নাম ৰ তোৰ পুকৰত খুচিম এতিয়া ৰ তই নামিবিনে না তোৰ পুকৰত খুচিম এতিয়া মই ছাৰ নামিছোঁ ছাৰ নুখুচিব সোমবাৰে তহঁতি তেল টেঙাকণ ভালকৈ ঘঁহি আহিবি কেলে ছাৰ এই কেলেতো সোমবাৰে গম পাবি তহঁতৰ আজি মাৰে বাপেৰে আগত আপত্তি দিবগৈ লাগিব ৰ তহঁতৰ বেছি উৎপাত হৈ গৈছে এই কলাগুটিটোৰ কথা নুশুনাহঁতে ভাল আছিলে ইয়াৰ কথা শুনি আমি আজি ফচিলোঁ ঘৰতো কি কয় ঠিক নাই আজি দেই পাপা যিটোহে মোক একদম এটা ঠেকেচা দিব চাগে গু চু ওলাই যাব নি ঠিক নাই বন্ধু বান্ধৱীসকল দেখিছেনে স্কুল নগৈ বগৰী খাবলৈ আহি আমাৰ অৱস্থা কি হ'ল ঘৰত কি কৰে ঠিক নাই বাৰু আজি খণ্ডটো ইমানলৈ আমাৰ খণ্ডবিলাক যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব